আৰু আজি আহি গ'লোঁ আমাৰ সকলোৰে মেণ্টৰ ডক্টৰ বিতুপন ছাৰৰ ঘৰত আৰু বহুত দিনৰ পৰা তেখেতক লগ পাম বুলি ভাবি আছিলোঁ আৰু যিহেতু আজি ফাইনেলি লগ পাই গ'লোঁ। এয়া আমাৰ লগত ছাৰ বহি আছে আৰু ছাৰক ৱেলকাম জনাইছোঁ আৰু খুব ভাল লাগিল ছাৰৰ লগত কথা পাতি এণ্ড তেওঁক আমাৰ গ্ৰুপৰ কাৰণে আমাৰ নৱপ্ৰজন্মক তেখেতৰ পৰা এটা ইনস্পিৰেশ্যনমূলক এটা মন্তব্য বিচাৰিছোঁ আৰু ছাৰক আমাৰ সকলোৰে মাজলৈ তেখেতক ৱেলকাম জনাইছোঁ। থ্যাংক ইউ সো মাচ ভাস্কৰ আৰু বিশেষকৈ টিম টাৰ্ণিং পইণ্ট বা নামে বেলেগ দিয়া আছে টাৰ্ণিং পইণ্ট মানে যাৰ মানে টাৰ্ণিং পইণ্ট হ'ব পাৰে বহুত মানুহৰ হয়নে নহয়? য়েছ ছাৰ। মূল উদ্দেশ্য সেইটোৱে যেনেকৈ ভাস্কৰ আজি টাৰ্ণিং পইণ্ট মোৰ টাৰ্ণিং পইণ্ট ডাইৰেক্ট চেলিঙত লৈ MLFCLক লৈ যি কি নহওক প্ৰথম কথা হ'ল মই গ্ৰুপৰ সদস্যসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ দিছোঁ। আৰু মোৰ ঘৰলৈ আজি দুজনকৈ ব্যক্তি আহিলে মোৰ এজন একদম ব্লাড ৰিলেশ্যনৰ দাদা, তেখেতক আপোনালোকক দেখাব হ'ল। তেখেত চনুদা বুলি মই মাতোঁ, তেখেতৰ নাম এনেই চাৰ্টিফিকেট নাম সঞ্জীৱ দাস আৰু তেখেত আমাৰ ঘৰতে আছে আৰু লগত আহিলে ভাস্কৰ কলিতা। বিশেষকৈ বহুত ভাস্কৰ মোৰ ভাল লাগে, বহুত আগৰ পৰা মোৰ চিনাকি, হাই হেল্ল' হৈ থাকে মাজে মাজে। কিন্তু কথা হ'ল কি ভাস্কৰৰ এটা বস্তু মোৰ ভাল লাগে, সি ষ্টুডেণ্ট লাইফতে ডাইৰেক্ট চেলিং বুজি পালে। সেইটো এটা ডাঙৰ মানে প্লাছ পইণ্ট হয়। মানে মই এইটোৱে কওঁ, ষ্টুডেণ্ট লাইফত যি মানুহে ডাইৰেক্ট চেলিঙক কেৰিয়াৰ হিচাপে লৈছে মানে ফিউচাৰ তেওঁলোকৰ বহুত ব্ৰাইট, বহুত ব্ৰাইট। মানে আমি ষ্টুডেণ্ট হৈ থাকিলে আমাৰ উদ্দেশ্য কি? আমি পঢ়িছোঁ, আমি ষ্টুডেণ্টৰ পৰা কি হ'ব কাৰণে পঢ়িছোঁ? কিবাটো সংস্থাপনৰ কাৰণেতো পঢ়িছোঁ। উদ্দেশ্য কি? পইচা ঘটাই নহয় জানো? ডক্টৰ হ'লেও উদ্দেশ্য পইচা ঘটা, ইঞ্জিনিয়াৰ হ'লেও উদ্দেশ্য পইচা ঘটা, লয়াৰ হ'লেও উদ্দেশ্য পইচা ঘটা, যি কামে নহওক উদ্দেশ্য পইচা ঘটা। তো ডাইৰেক্ট চেলিঙো এটা পইচা ঘটাৰ লগতে সমাজখনত আমি আৰু দুটামান কথা এড কৰি দিব পাৰি। তাত আমি আৰু 10জনক উদ্দেশ্য মানে তেওঁলোকৰ ড্ৰিমবিলাক ফুলফিল কৰিবৰ কাৰণে আমি প্ৰেৰণা যোগাব পাৰোঁ, ৰাস্তা দেখাব পাৰোঁ। সেইটো এটা মূল উদ্দেশ্য। নিজে সংস্থাপন হ'লোঁ আৰু 10জনক আমি উপদেশ দিলোঁ বা তেওঁলোককো আমি এটা বাট দেখালোঁ। 3 নম্বৰ হ'ল আমি ইয়াতে যদি মোক দেখিছে আজি মোক 47 years বাট দেখোঁতে ইয়ং লাগিছে মানে আপুনি যদি চায় ডাইৰেক্ট চেলিং এটা ৰাস্তা য'ত চেলিব্ৰিটি লাইফ জীয়াব পাৰি। মানে আপুনি বেলেগ জেগাত পইচা ঘটোতে গালৰ টুকুৰা পৰিব, চুলি পকিব, টেনশ্যনত মানুহজন দেখিলে গম পাব যে এই টেনশ্যনত থাকে। বাকী যিবিলাক চেলিব্ৰিটি লাইফ মানে ধৰি লওক যি ফিল্ম ইণ্ডাষ্ট্ৰীত আছে, হেল্থ ইণ্ডাষ্ট্ৰীৰ লগত আছে, স্পৰ্টছৰ লগত আছে, ৰিয়ান পৰাগত, তেওঁলোকক দেখিলে গম পায় যে হেল্থৰ লগত ৰিলেটেড একদম গাল জিলিকৰি থাকিব, টকা পইচা সা সন্মান চব থাকিব। তেনেকৈ সেই ধৰণৰ এটা ইণ্ডাষ্ট্ৰী হ'ল ডাইৰেক্ট চেলিং। বুজি পাইছে? যে তাত আপোনাৰ চেহেৰাও ভাল হ'ব, পইচা পাব, সন্মান পাব, চব পাব। মই লাষ্ট এটা ইনফৰ্মেশ্যন, যদি ইউথ হয় তোমালোক তেতিয়াহ'লে ওলাই আহা। ফিউচাৰ ডাইৰেক্ট চেলিং এটা ধামাকাদাৰ ইণ্ডাষ্ট্ৰী হ'ব গৈছে ভাৰতবৰ্ষত। এতিয়াই যদি বুজি পাই কৰে তেতিয়াহ'লে ফিউচাৰ লাইফ বাচি গ'ল আৰু মানে ব্ৰাইট হ'ব 100% চিয়'ৰ। সকলোকে মই ৱেলকাম জনাইছোঁ আৰু ভাস্কৰে নেতৃত্ব 100% লৈ আছে। আহিবলৈ কম দিনৰ ভিতৰত STC ওলাব গৈ আছে, মোক তাৰে লগতে আমি কথা পাতি আছোঁ এতিয়া। ৱেলকাম জনাইছোঁ। থেংক ইউ ছ' মাছ ছাৰ। আৰু ছাৰক লগ পাই সঁচাকৈ বহুত ভাল লাগিল আৰু যিজন ব্যক্তিৰ জৰিয়তে আজি ছাৰক লগ পাইছোঁ আৰু সেইজন ব্যক্তি মোৰ লগত বহি আছে আৰু চনুদা ওৰফে সঞ্জীৱ ছাৰ। আৰু ছাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতে এজন আমি সফল নেটৱৰ্ক মাৰ্কেটাৰ যাতে হ'ব পাৰোঁ আৰু নৱপ্ৰজন্মক যাতে নেতৃত্ব ল'ব পাৰোঁ। ছাৰেও যাতে ভাল ধৰণে যাতে আমাক নেতৃত্ব প্ৰদান কৰে, তাৰ কাৰণে ছাৰক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আপোনালোককো ওলাই আহিবৰ কাৰণে, আপোনালোককো বিজনেছটোলৈ আহিবৰ কাৰণে আমি ৱেলকাম জনাইছোঁ। থেংক ইউ ছ' মাছ এভৰিৱান।